গড়দলৰ যি বুকু, সেই বুকুখনৰ যিবোৰ ইটাখণ্ড আৰু শৈলখণ্ড, সেইবোৰৰ পৰা কি অনুমান হয়? ইতিহাস, ভূগোল আৰু এটা সময়। তাকে সেই সময়টো ইষ্ট ইণ্ডিয়া কোম্পানীৰ সময়ো আছে, বানৰ সময় আছে, মহাভাৰতৰ সময় আছে, ৰামায়ণৰ সময় আছে, মহাকাব্যবোৰৰ সময় আছে। কোন সময়ৰ সেই সময় প্ৰশ্ন কৰে। সিফালৰ পৰা কুলু কুলু লহৰৰ যি কৌশিকী নদীৰ মানে উশাহ, যি বতাহজাক, সেই বতাহজাকে ইয়াৰ এই যিবোৰ শৈলখণ্ড আৰু বুকুত একোটা চিত্ৰ, শৈলচিত্ৰ বহু প্ৰশ্ন কৰে। এয়া ঐতিহাসিক গড়দল আৰু ইয়াৰ যি ভগ্নাৱশেষ, সেই ভগ্নাৱশেষবোৰে পুৰণি সময়ৰ চানেকি প্ৰবাহিত কৰে। আৰু ইয়াৰ বোলে চাৰিওফালে বোলে 7 পুখুৰী আছে, বোলে চাৰিওফালে 7টা পুখুৰী আছে। আৰু এই পুখুৰীৰ মাজৰ এই অংশটোক বানৰজাই মৰমৰ কন্যা উষাক পুষ্পিতাৰ সময়ত ধুৱাইছিল। লগত আছিল চিত্ৰলেখা, পত্ৰলেখা আৰু সংগীসকল। সেইখন ঠাই যি হৰিহৰৰ যুদ্ধৰ এক অংশ গড়দল, য'ত চাৰিওফালে 7 পুখুৰী আছে আৰু যাৰ নেপথ্যত আছে ৰজাদিনীয়া খেলপথাৰ। এতিয়া ইয়াত কি সোমাই আছে? ইয়াৰ শিলাখণ্ডই কি বহন কৰে? কিবোৰ সোমাই আছে ইয়াত? আজি ঐতিহাসিক গড়দলত মহাশিৱৰাত্ৰি মেলা, দ্বিতীয় মহাশিৱৰাত্ৰি মেলাৰ আজি এইবাৰ গধূলিৰ পৰা দুপৰীয়ালৈ আগমন হৈছে। আৰু এই সময়ছোৱাত এক নান্দনিক মুখৰ ঐতিহাসিক গড়দলত আজি দ্বিতীয় প্ৰহৰ। ইয়াত সমবেত হয় বহু ভক্ত, যি সাৰ্বজনীন, সকলো ইয়ালৈ আহে। অনুভৱ হয় আধ্যাত্মিক শক্তি, চিন্তা, স্পৰ্শ হয় আৰু সেইবোৰ লৈ যায় সুস্থ সুখী পৃথিৱী গঢ়াৰ সপোন দেখে। এয়া ঐতিহাসিক গড়দল, এক ৰ'দালিৰ নৱচেতনা, নৱজাগৰণ। মই উপস্থিত আছোঁ কবিবন্ধু সৌন্দৰ্য ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে যে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে।